লাগিব 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 we want justice we want justice চেঙাৰ 87 নং আলুপতি মাদ্ৰাছাৰ গাঁও পঞ্চায়তৰ এখন ভোট কেন্দ্ৰত তীব্ৰ উত্তেজনা উক্ত ভোট কেন্দ্ৰটোত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ভোটাৰৰাইজে উল্লেখ্য যে উক্ত ভোট কেন্দ্ৰটোত নতুন ভোটাৰসকলক ভোট প্ৰদান কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ভোটাৰৰাইজে কেন্দ্ৰটোত ভোটৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভোটাৰৰাইজে উক্ত ভোট কেন্দ্ৰটোত নিজৰ ভোট বেলেগ মানুহৰ দ্বাৰা বদলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ভোটাৰসকলে বহুতো ভোটাৰে ভোট প্ৰদান কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে আৰু চেঙাৰ পশ্চিম মাদ্ৰাছাৰ খটিয়ামাৰী এমই মাদ্ৰাছাৰ ৮ নং ৱাৰ্ডৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো শ শ ভোটাৰৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আমি দৃশ্যাংশ দেখাবলৈ যত্ন কৰিছোঁ পুলিং এজেণ্ট ভোট গ্ৰহণকাৰী বিষয়া কৰ্মচাৰী লগতে BLOৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ প্ৰতিবাদকাৰী ভোটাৰে উচিত তদন্তৰ সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰলৈ দক্ষিণ বৰপেটাৰ পৰা আবু মুতালেবৰ ৰিপৰ্ট অসম ক্ৰান্তি সংবাদ পুৱাই মই ফোন মাৰিছিলোঁ BLOক যে আমাৰ নতুন ভোটাৰ এতিয়া মই ভোট দিব পাৰিম না নাই নতুন ভোটাৰ যিকেইটা আহিছে এটাও ভোট দিব নোৱাৰে মানে কোনো অহা নাই বোলে যে তোমাৰ ৮ নম্বৰ ৱাৰ্ডৰ যিকেইটা মানুহ আছে ইয়াত নতুন ভোটাৰ এটাও ভোট দিব নোৱাৰে সেইকাৰণে মই ঘৰতে বহি গৈছোঁ তাৰপিছত ইয়াত আহিছোঁ আহি কিনে চালোঁ যে এনেকুৱা হুলস্থুল লাগিছে কিমানজন মানুহ ভোট দিব পৰা নাই এতিয়া মই ২০-২৫ জন মানুহ হ'ব আৰু ২০-২৫ জন মানুহ ৩ বজাৰ পৰা বন্ধ হৈ আছে ভোট দিবই পৰা নাই এটা কি বিচাৰ আপোনালোকে আমি ন্যায় বিচাৰো তুমি কি নতুন ভোটাৰ না আমি নতুন ভোটাৰ কোনটো চেণ্টাৰটোৰ নাম কি কেই নম্বৰ চেণ্টাৰ ৮ নম্বৰ ৱাৰ্ড ইয়াতে যে টুকুনটো দিয়ে এই টুকুনটো দিয়া নাই টুকুন নিদিয়াকৈ বহুত মানুহে ভোট দিছে যেনে মোকো মানে কৰিছিল যে ভোট দিবৰ কাৰণে মই কিন্তু সেইটো মানে দিয়া নাই মই কৈছোঁ টুকুন নোহোৱাকৈ ভোট নিদিম পিছত আপোনাক টুকুন দিছিল টুকুন দিয়া নাই আপুনি ভোট দিয়া নাই নাই তেনেহ'লে দিয়া নাই কিমানজন মানুহ আছে এনেকৈ এনেকুৱা আছে ২০-২৫ জন আছে আৰু ভোট নিদিয়া মানুহ ভোট নিদিয়া মানুহ এতিয়া আপোনালোকে কি বিচাৰে এতিয়া মই ইয়াৰ মানে ৰিয়েকশ্যনটো বিচাৰোঁ তো নতুন ভোটাৰ হৈছে হোৱাৰ পিছত আমি ৰাতিপুৱাৰ পৰা ভোট দিবৰ কাৰণে আহিছোঁ তাৰপিছত আমাক ইয়াতে ভোট দিবা নাই আমাৰ ভোট কেন্দ্ৰৰ পৰা ওলাই দিছে আমাৰ আই কাৰ্ডো আছে আমাক এই ৰিচিপ্টটো দিয়া নাই আমাৰ ৰিচিপ্টখিনি বেলেগক দি আছে ইয়াতে বেলেগে কি ভোট দিছে বেলেগে নেকি দি কেনে ভোট দি আছে আপোনাক ওলাই মাৰি আছে আমাক ওলাই দিছে ইয়াৰ পৰা আমাৰ ইয়াত আপুনি ভোট দিব পৰা নাই ন্যায় লাগে ইয়াৰ পৰা ভোট দিব পৰা নাই আমি ভোট দিব পৰা নাই কোনে ওলাই দিছে অফিচাৰবিলাকে নাই অফিচাৰবিলাকে আৰু BLO আছে BLO বিয়ালজনৰ নাম কি চৌকাত আলি কেই নম্বৰ ৱাৰ্ড ভাটি আমাৰ ৮ নম্বৰ ৱাৰ্ড তাৰ বাবে আজি আপোনালোকে প্ৰতিবাদ কৰিলে সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ এতিয়া কি বিচাৰে এতিয়া আমি ইয়াৰ পিছত ন্যায় বিচাৰোঁ পূব চাইডত আমি ৪০০ মানুহ ভোটাৰ আৰু এতিয়া ৯০০ যদি আছে তেনেহ'লে আমাক কিয় ভয় খাইছে ইহঁতে ভোট কেন্দ্ৰ শেষ হৈছে ৰাতিপুৱাৰ পৰা প্ৰক্সি চলি আছে আমি ধৰিব পৰা নাই নেক্সট টাইমত ধৰছোঁ ধৰাৰ পিছত ইহঁতে মানে অফিচাৰে কৈ আছে যে নাই এইটো প্ৰক্সি আহিছিল কিন্তু দিব পৰা নাই আমি ওলাই দিছোঁ কিন্তু আগত ২-৪টা মান গেছে সেইকাৰণে মই ধৰছোঁ কেইটা ধৰছে কেইজনক ধৰিছে একজনকে ধৰছে এজনকে ধৰছে আপুনি দিছে সেইটো সেনেকৈ ক'ব নোৱাৰোঁ মোৰ হিচাপত নহ'লেও কিবা কেইজনমান দিছে এতিয়া মই মিডিয়াৰ জৰিয়তে গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ যিটো আজি ভোট চেণ্টাৰ এই ভোট চেণ্টাৰটোত ৰাতিপুৱাৰ পৰাই অৰাজকতা চলি আছে ইয়াত হেভিয়েট কেণ্ডিডেট আৰু এজন দুৰ্বল কেণ্ডিডেট আছে মেম্বাৰ ইলেকশ্যন খেলিছে এই হেভিয়েট কেণ্ডিডেটজনে ৰাতিপুৱাৰ পৰাই এওঁলোকে অৰাজকতা সৃষ্টি কৰিছে এওঁলোকে পুলিং এজেণ্ট বিষয়াসকলৰ লগত মিলি এওঁলোকে কিছুমান ভোট প্ৰদান কৰি আছে এতিয়া কোনোবা ভোটাৰ যদি হায়দৰাবাদত আছে সেইজন ভোটাৰৰ ভোট ইয়াত পুল হৈছে কোনোবা ভোটাৰ যদি গুৱাহাটীত আছে সেইজন ভোটাৰৰ ভোট ইয়াত পুল হৈছে গতিকে মোক এই কথাটো বহুতবাৰ জনোৱাৰ পাছত
মই আহি নিজে চাইছোঁ যে আচলতে ইয়াত বিসংগতিৰ সৃষ্টি হৈছে। ইয়াতে বল প্ৰয়োগ কৰি এওঁলোকে ভোট লৈ আছে, এইটো আমাৰ দৃষ্টিগত হৈছে। গতিকে ইয়াৰ এটা সঠিক তদন্ত সাপেক্ষে ইয়াৰ ন্যায় আমি বিচাৰিছোঁ। আমাৰ ন্যায় আমি এইটোৱে বিচাৰিছোঁ যে এই চেণ্টাৰত আমাৰ পুলিং হ'ব লাগে, ভোট পুল হ'ব লাগে। আৰু এই চেণ্টাৰখন আছিল আমাৰ এফ এ আহমেদ হাইস্কুলত, তেতিয়া আমাৰ এই বিসংগতিবিলাক নাছিল। কিন্তু এই চেণ্টাৰখন ইয়াত অহাৰ পাছৰ পৰাই এই বিসংগতিয়ে দেখা দিছে। বছৰে বছৰে আমি এই বিসংগতি দেখিবলৈ সক্ষম হৈছোঁ। এইটো PMK ME মাদ্ৰাছা, কিমান নম্বৰ চেণ্টাৰ? 8 নং ৱাৰ্ড হয়। আমাৰ আলুৱাটী মহাশয়ৰ জিপিৰ 8 নং ৱাৰ্ডৰ চেণ্টাৰ এইটো PMK ME মাদ্ৰাছা। ইয়াত অহাৰ পৰাই ইয়াতে এই অৰাজকতাবিলাক হৈ আছে। গতিকে আমি ইয়াৰ এটা সঠিক তদন্ত বিচাৰি আমি ন্যায় বিচাৰিছোঁ। আমাৰ পাব্লিক এতিয়াও আপোনালোকে চাব পাৰিব, এতিয়া বহুত মানুহ ভোট দিবলৈ বাকী আছে। দিনৰ 3 বজাৰ পৰা এওঁলোকে ভোট বৰ্জন কৰিছে, ভোট দিয়া নাই। মানে এই যে মই কৈছোঁ যে হেভিয়েট কেণ্ডিডেট আৰু দুৰ্বল কেণ্ডিডেটৰ মানুহক আগত এওঁলোকে যেতিয়া এই কাণ্ড কাৰখানা কৰিছে যে কোনোবা মানুহ হায়দৰাবাদত আছে, গুৱাহাটীত আছে, সেই মানুহজনৰ ভোট ইয়াতে পুল হৈছে। কোনোবা নতুন ভোটাৰে এই মানুহখিনিৰ টুকুন লৈ এই নতুন ভোটাৰে এওঁলোকৰ ভোট পুল কৰা বুলি আমাৰ দৃষ্টিগত হৈছে। আৰু এইটো আপোনালোকে যদি বিচাৰে, আমাৰ তথ্য আছে, আমাৰ ফুটেজ আছে, এই ফুটেজ আপোনালোকে দিম। ইয়াত ৰাতিপুৱাৰ পৰাই বিয়ালয়ে ভোটাৰক আগবাঢ়ি লৈ যায়, নিজে অফিচাৰে নিজে কয় ইয়াত নহয় ইয়াত দিম। মানে ইয়াৰ লগত অফিচাৰবিলাকো জড়িত। অফিচাৰবিলাকো ইয়াৰ লগত জড়িত। হেভিয়েট কেণ্ডিডেট যে আপুনি কৈ আছে, কেণ্ডিডেটৰ নাম কি? মাছুমা আক্তাৰ ইয়াত লোকেল কেণ্ডিডেট হয়। আৰু এজন কেণ্ডিডেট আছে আমাৰ, এখেতৰ নাম কি আছে, শওকত আলী। এই কেণ্ডিডেটজন আমাৰ পূবফালৰ হয়, অলপ দূৰৰ হয়। গতিকে এই কেণ্ডিডেটজনৰ ওপৰত এওঁলোকে অন্যায়ভাৱে এইটো কৰি আছে। গতিকে ইয়াৰ আমি এটা ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু পুল হোৱাটো আমি বিচাৰিছোঁ। এতিয়া আপোনালোকে চাব পাৰিব বহুত মানুহে ভোট নিদিয়াকৈ আছে। আপোনালোকে কোনে ভোট নিদিয়াকৈ আছে? বহুত মানুহ ভোট নিদিয়াকৈ আছে। গতিকে আমি ইয়াৰ এটা তদন্ত বিচাৰিছোঁ, ইয়াৰ ন্যায় বিচাৰিছোঁ। ন্যায় আমাক লাগিব।